বিভিন্ন সাজ সজ্জাৰে আমাৰ ত্ৰিমূৰ্তি ক্ৰিয়েশ্যনৰ উদ্যোক্তাসকলে আয়োজিত কৰা এই কাৰ্যসূচী সফল হ'ল বুলি মই ভাবিছোঁ। আপোনালোকেও ভাবিছেনে? সফল হৈছেনে বাৰু? হৈছে যদি আমি জোৰকৈ চেষ্টা কৰিব লাগে সকলোৰে বাবে। ধন্যবাদ। লগতে আমাৰ এই ত্ৰিমূৰ্তি ক্ৰিয়েশ্যনৰ দুইগৰাকী বাইদেউ, জানপ্ৰিয়া বাইদেউ আৰু বাবলি চেতিয়া বাইদেউ, তেখেতসকলক মই মঞ্চত আহিবলৈ অনুৰোধ জনালোঁ। এয়া মঞ্চত ত্ৰিমূৰ্তি ক্ৰিয়েশ্যনৰ উদ্যোক্তা জানপ্ৰিয়া বাইদেউ আৰু বাবলি চেতিয়া বাইদেউ। ধন্যবাদ থাকিল আপোনালোকলৈ। আজি এই অনুষ্ঠান আয়োজিত কৰি এখন মঞ্চ সকলোৰে বাবে প্ৰদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে মই তেখেতসকলক আমাৰ সকলোৰে বাবে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। থেংক ইউ জানি। আমি আচলতে ইমানখিনি মানে কেনেকৈ কি কৰিম আমি ভবাই নাছিলোঁ। পটককৈ আয়োজন কৰিলোঁ। আমি ইমান দিনৰ পৰা আমি তিনিজনী বাই ভনীয়ে ত্ৰিমূৰ্তি ক্ৰিয়েশ্যন বুলি এটা পেজ চলাই থাকোঁ, যিখিনি অকল আমি হাতেৰে ডিজাইন কৰা কাপোৰ তাত দেখুওৱা হয়। আৰু সেইখিনিকে দেখাওঁ বুলি আজি আমি গীটাৰ কাউন এফেয়াৰ প্ৰগ্ৰেমটো আয়োজন কৰিছিলোঁ, কিন্তু ইমান সফল হ'ব পৰা নাই। তথাপিও মানে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি আগলৈ আৰু সফল হ'ব পাৰোঁ, ইয়াতকৈ বেছি।